খেল ধেমালি আৰু ইয়াৰ প্ৰয়োজনীয়তা আৰম্ভণি সকলো মানুহেই সুস্থ দেহ আৰু সুস্থ মনৰ অধিকাৰী হ'বলৈ বিচাৰে। শৰীৰ আৰু মন দুয়োটাই সুস্থ সবল কৰি গঢ়ি তোলাটো মানুহৰ এক কৰ্তব্য হ'ব লাগে। খেল ধেমালি আদিয়ে শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে আৰু সুস্থ শৰীৰতহে সুস্থ মন থাকিব পাৰে। সেইবাবে খেল ধেমালিক শিক্ষাৰ এক অবিচ্ছেদ্য অংগ বুলি ক'ব পাৰি। প্ৰয়োজনীয়তা ৰোগীয়া মানুহ সদায় অসুখী হয়। কোনো কামৰ প্ৰতি ৰোগীয়া মানুহৰ উৎসাহ নাথাকে। ৰোগীয়া দেহেৰে সাহিত্য কলা বা বিজ্ঞান আদি চৰ্চা কৰিবলৈ লগা যত্নখিনি কৰা অসম্ভৱ। আনহাতে সুস্থ সবল মানুহে ধৈৰ্য সহকাৰে কাম কৰিব পাৰে। সেইকাৰণে মানসিক পৰিশ্ৰম কৰিবলৈ হ'লেও শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন, কিয়নো শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা শৰীৰ সুস্থ সবল কৰি ৰাখিলেহে মানসিক পৰিশ্ৰম কৰিব লগা ধৈৰ্য আৰু শান্তি লাভ হয়। শৈক্ষিক উত্তৰণত খেল ধেমালিৰ ভূমিকা দেহ আৰু মনৰ উৎকৰ্ষ সাধন কৰি মানুহক সংসাৰ যাত্ৰাত আগুৱাই লৈ যোৱাই শিক্ষাৰ উদ্দেশ্য। সাধাৰণতে শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীৰ উপযোগী বিভিন্ন খেল ধেমালিৰ ব্যৱস্থা থাকে। এই শিক্ষানুষ্ঠানসমূহত খেল ধেমালি সম্বন্ধীয় এটি শ্ৰেণী শাৰীৰিক শিক্ষাৰ শ্ৰেণীৰ ব্যৱস্থা থাকে। এই শ্ৰেণীসমূহত বিষয় শিক্ষকসকলে খেল ধেমালিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক নৈতিক উৎকৰ্ষ সাধনৰ চেষ্টা কৰে। প্ৰতি বছৰে শিক্ষানুষ্ঠানসমূহত বছৰেকীয়া খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীৰ মাজত খেল ধেমালিৰ দ্বাৰা এক প্ৰতিযোগিতামূলক পৰিৱেশ সৃষ্টি কৰি সুষম শৈক্ষিক পৰিৱেশৰ চেষ্টা কৰা হয়। গতিকে দেখা যায় যে শিক্ষানুষ্ঠানসমূহত খেল ধেমালিয়ে ছাত্ৰ ছাত্ৰীৰ মনত প্ৰতিযোগিতামূলক ভাৱ, পাৰস্পৰিক সমন্বয়, একতাবোধৰ জন্ম দিয়ে। এনেদৰেই খেল ধেমালিয়ে অজানিতে শৈক্ষিক উত্তৰণতো এক ভূমিকা গ্ৰহণ কৰে। সামৰণি খেল ধেমালি স্বাস্থ্য শাৰীৰিক তথা মানসিক স্বাস্থ্য উভয়ে গঢ়াৰ এক উত্তম উপায়। শিশু কিশোৰৰ শৰীৰ আৰু মনৰ দৃঢ়তা সুস্থতা আৰু ভাৰসাম্য ৰক্ষাৰ বাবেও খেল ধেমালিৰ আৱশ্যকতা অপৰিহাৰ্য। তোমালোকৰ ভাল লাগিলে চেনেলটি ছাবস্ক্ৰাইব কৰিবা।